বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী যুৱতী। নৈত গা ধুবলৈ গৈ হাতীৰ আক্ৰমণৰ বলি হ'ল যুৱতীগৰাকী। বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে বাক্সাৰ ভাৰত-ভূটান সীমান্ত অঞ্চলত। প্ৰতিদিনে পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে ঘৰ-দুৱাৰ ভাঙি খেতি-বাতি খাই তহিলং কৰাৰ লগতে হাতীৰ আক্ৰমণত ইতিমধ্যে প্ৰাণ হেৰুৱাব লগা হৈছে বহু লোক। বৃহস্পতিবাৰে পুৱা বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সোৱণঘাটা সুন্দৰী পাৰাৰ গীতিকা তালুকদাৰ নামৰ যুৱতীগৰাকীয়ে ওচৰতে থকা পাগলাদিয়া নৈৰ সুঁতিত গা ধুবলৈ গৈছিল। সেই সময়তে খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা এটা দঁতাল হাতীয়ে আক্ৰমণ কৰে যুৱতীগৰাকীক। হাতীৰ চিঞৰ শুনি পৰিয়ালৰ লোক ওলাই যোৱাত পাগলাদিয়া নৈৰ সুঁতিত পৰি থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰি সোৱণঘাটা ৰাজ্যিক চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। মৃত যুৱতীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে মুছলপুৰ ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৃতকৰ পৰিয়ালটোৰ খবৰ লয়। বাইদেউজনীৰ নাম হ'ল গীতিকা তালুকদাৰ। তাৰপাছত মোৰ বাইদেউ হয়। তাৰপাছত তেনেতে তাৰমানে সদায় ৰাতিপুৱা তাৰমানে ডঙত গা ধুব যায়। তাৰপাছত গা ধুই আহে তেনেকৈ আজিও গৈছিল তাৰমানে 5:40মান বজাত। তাৰপিছত যোৱাৰ পিছত তাতে এতিয়া হাতীৰ হাল্লা শুনি আছোঁ ময়ো, কিন্তু মই অকস্মাতে উঠিলোঁ। উঠি কিনে তাই যি তাতে ডঙত আছে, আমাৰো ভাৱ নাই। আমাৰ সৰু ভণ্টি তাৰমানে এইফালে ৰাস্তা দেখি চটল সাৰি আছিল। তাৰপিছত আৰু এনেকৈ হাল্লা হওঁতে তাৰমানে হাতীটো মই দেখা পাইছোঁ। দেখা পাওঁতে তাৰমানে ডঙৰ পাৰেদি সেনেকৈ গুচি গ'ল। তাৰপিছত আৰু হাতীটো তাৰমানে উল্টাকৈ ঘূৰি কিনে আটা পাৰি তাৰপিছত আমাৰ ভণ্টি আৰু হাতী বুলি কওঁতে তাৰমানে এই চাবা গৈছে হাতীটো চাবা যাওঁতে এইফালে বাইদেউজনী তাৰমানে ডঙতে তাৰমানে অলপ পিছপিনে পৰি আছে। তাৰমানে এতিয়া তাৰমানে বাইদেউজনীয়ে এতিয়া ময়ো দৌৰি গ'লোঁ। তাৰপিছত আৰু যোৱাৰ পিছত তাতে ডঙত পৰি আছে, আমি আনিবই নোৱাৰোঁ। তাৰপিছত আৰু ধৰি এনেকৈ অলপ মানুহ 2-1জনে ধৰি কিনে 3জন মানে এনেকৈ অলপ লৈ আহিলোঁ। 15 মিনিটমান মোটামুটি ঘৰত আছিল, উশাহ লৈ আছিল। তাৰপাছতে অহাৰ পিছতে তাৰমানে উশাহটো তাৰমানে বন্ধ হৈ গৈছে। তেওঁক মানে এই বুকুত আশ্ৰা গৈছে। তাৰপিছত চকুটো তাৰমানে এটা চকু তাৰমানে বিৰাট লাল হৈ আছিল, এটা চকু মেল খাই আছিল, মেলব পাৰে, কিন্তু বাকী আৰু এটা চকুটো পূৰা লাল হৈ আছে, তাৰমানে অলপ উফন্দি উঠা হেন হৈ আছিল। তাৰপিছত আৰু বুকুতো আজাৰ হৈছে, আমি অলপ দেখা পালোঁ এই তাৰমানে সেই কাপোৰ সলাই দিওঁতে। হাতী কেইটা আহিছিলে? হাতী এটাই আহিছিল, দামতল তাৰমানে। এইটো আক্ৰমণ কৰিছে? এইটোৱে আক্ৰমণ কৰিছে তাৰমানে। এতিয়া NGO বিভাগৰ পৰা কেনেহেন কি ব্যৱস্থা লয় এইখিনি দিয়া